প্ৰিয় দৰ্শক, ইতিমধ্যে আমি শিৱসাগৰ জিলাৰ লিগিৰিপুখুৰী নগাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। ইতিমধ্যে দেখিছে যে ইয়াত গ্ৰীণ টেক একাডেমীৰ বিশেষভাৱে স্বাস্থ্য সজাগতা আৰু চিকিৎসা শিবিৰ ইতিমধ্যে অনুষ্ঠিত কৰিছে। আপোনালোকক ধন্যবাদ দিছোঁ। যাতে প্ৰিয় দৰ্শক, ইতিমধ্যে আমি শিৱসাগৰ জিলাৰ লিগিৰিপুখুৰী নগাঁও প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। ইতিমধ্যে দেখিছে যে ইয়াত গ্ৰীণ টেক একাডেমীৰ বিশেষভাৱে স্বাস্থ্য সজাগতা আৰু চিকিৎসা শিবিৰ ইতিমধ্যে অনুষ্ঠিত কৰিছে। যথেষ্ট দুখত আছে বানাক্ৰান্ত লোক, আৰু এই সময়ত সকলোকে যিমান পাৰে সমগ্ৰ অসমবাসীয়ে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। খাদ্য সামগ্ৰী যথেষ্টখিনি তেখেতসকলক আগবঢ়াইছে। আৰু খাদ্যৰ লগতে এটা বিশেষ আমি গুৰুত্বপূৰ্ণ দিশ হৈছে যে সজাগতা শিবিৰ বা স্বাস্থ্য শিবিৰ বা চিকিৎসা শিবিৰ কৰিব লাগিব, কাৰণ তেখেতসকলৰ খৰ খজুৱতি, জ্বৰ, কাহ এনেধৰণে বহু ৰোগত ইতিমধ্যে আক্ৰান্ত হৈছে। আৰু সেইবাবে হয়তো গ্ৰীণ টেক একাডেমীয়ে এই চিন্তাটো কৰিলে সহযোগ কৰিছে পোহৰ লাইব্ৰেৰীতে। আৰু আমি এই গ্ৰীণ টেক একাডেমীৰ উদ্যোগত যি আমাৰ লিগিৰিপুখুৰী নগাঁও প্ৰাথমিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ পৰিৱেশ কিছু দেখাব বিচাৰিছোঁ। আমি সোমাব বিচাৰিছোঁ যে ইয়াতেই এনেদৰে চিকিৎসকসকলে স্বাস্থ্যকৰ্মীসকলে এনেদৰে পৰীক্ষা কৰি থকা দেখা গৈছে। গাঁৱৰ লোকসকল আহিছে যে তেখেতসকলৰ যি স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে জ্বৰ, কাহ, মূৰৰ বিষ এনেধৰণৰ বহু ৰোগে ইতিমধ্যে খৰ খজুৱতিয়ে দেখা দিছে। আৰু বিশেষভাৱে এই সময়ত ওজনটো চাব লগা হৈছে যে তেওঁলোকৰ ওজন কমিছে যথেষ্ট, আৰু কেনেধৰণৰ দৰৱ দিব লাগিব সেই সময়ত ইতিমধ্যে চিকিৎসা প্ৰদান কৰা হৈছে। আৰু বিশেষভাৱে সজাগতা শিবিৰো অনুষ্ঠিত কৰা হৈছে। এনেদৰেই গ্ৰীণ টেক একাডেমীৰ গোটেই স্বাস্থ্যকৰ্মীসকল বা চিকিৎসকসকল এইসকল ৰাইজক সুস্বাস্থ্য কৰি ৰাখিব পাৰি, সেইবাবে ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে আৰু বিশেষভাৱে দৰৱো প্ৰদান কৰা হৈছে। আমি তাৰ কিছু পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। আচলতে আমি গ্ৰীণ টেক একাডেমি সদায় আৰ্তজনৰ কাষতে আছো, আৰু এই বানপীড়িত এই প্ৰলয়ৰ দিনত আচলতে আমি আজি এই লিগিৰিপুখুৰীৰ নগাঁও প্ৰাথমিক বিদ্যালয়ত আহিছিলো। তাতে আমি দেখি দুৰ্দশাৰ ৰাইজৰ দুৰ্দশা দেখি আমি সঁচাকৈ মৰ্মাহত হৈছো। আমিনো কি পাৰিম, আচলতে সাহায্য বুলি আন একো নাই। আমি তেখেতসকলৰ কাষত থিয় হৈ চিকিৎসা সেৱা যিখিনি কৰি দিব পাৰো বা যিখিনি তেখেতসকলৰ সমস্যাত ভুগি আছে, যি পাৰো তেনেকৈ আমি অকণমান সহায়ৰ হাত এটাহে আগবঢ়াইছো তেওঁলোকৰ কাষতে থাকি। গতিকে সাহায্য বুলি আমি তেনেকৈ একো দিব পৰা নাই। আৰু আমি গ্ৰীণ টেক একাডেমি সদায় স্বাস্থ্য সেৱা আৰু সজাগতাৰ ওপৰত আমি সদায় গুৰুত্ব দি আহিছো, আৰু সকলোৱে আমি স্বাস্থ্যৰ শুভকামনা জনাইছো। তেওঁলোকৰ নিৰোগী হৈ থাকক, সুস্থ হৈ থাকক, আৰু যি দুৰ্দশা হৈছে দেখি বেয়া লাগিছে। গতিকে আমি যি পাৰো য'ত পাৰো নাস্তি চেষ্টাহে কৰিছো। মাত্ৰ দুজন চিকিৎসকৰ লগত চিকিৎসা কৰ্মীসকল আহি পেলাই যিখিনি কৰি দিছে, সেয়া আমি ক'ৰবাত যদি কিবা কিবি ভুল ভ্ৰান্তি হৈছে তেখেতসকলে আমাক দেখুৱাইও দিছে, বা আমি যেনেকে কৰিব লাগে পৰাও নাই। যিখিনি পাৰিছো কৰি দিছো, আৰু
আৰু তেখেতসকলক সদায় এটাই কামনা কৰিছোঁ, তেখেতসকল নিৰোগী হৈ থাকক, এয়া আমাৰ কামনা থাকিলে তেওঁলোকৰ। এইটোৱে আমি অনুষ্ঠান স্বাস্থ্য শিবিৰ আজি নাজিৰা ডিগ্ৰীপুখুৰীত আমি ইয়াত আৰম্ভ কৰিছিলোঁ বান সাহায্য বান আক্ৰান্ত লোকৰ কাৰণে। তাতে আমাৰ ইয়াতে দুজন ডক্টৰ আছিলে, হস্পিটেলৰ পৰা আহিছিলে, লগত আমাৰ স্বাস্থ্যকৰ্মী আহিছিলে, নাৰ্ছ আহিছিলে, আমাৰ পেৰামেডিক্স আহিছিলে। তাত প্ৰথমতে আমি যিখিনি আমাৰ বান আক্ৰান্ত লোক আছিলে তেওঁলোকক আমি প্ৰথম ব্লাড চুগাৰখিনি আমি চালোঁ। ব্লাড চুগাৰ চাই পেলাই তেওঁলোকক ব্লাড প্ৰেছাৰটো মনিটৰ কৰিলোঁ। তাৰপৰা সেইখিনি ৱেইট গোটেইখিনি যিখিনি মানে প্ৰিলিমিনাৰী এক্সামিনেশ্যন সেইখিনি কৰা হ'ল তেওঁলোকক। কৰাৰ পিছত তাৰপিছত ডক্টৰে যিখিনি মেডিচিন প্ৰেছক্ৰাইব কৰিছিলে আমি মেডিচিন লগত লৈ আহিছিলোঁ। গতিকে আমি সেইখিনি মেডিচিন ডক্টৰে প্ৰেছক্ৰাইব কৰা মতে তেওঁলোকক আমি মেডিচিনখিনি দি পেলাই মানে কেনেকৈ খাব লাগে এডভাইচ দি পেলাই আমি আমাৰ ফালৰ পৰা যিমানখিনি পাওঁ আমি কৰি দিছোঁ আৰু মানে বান আক্ৰান্ত লোকৰ কাৰণে। বৰ ধন্যবাদ দিছোঁ আমাৰ এই ডিগ্ৰীপুখুৰী নতুন মাটিৰ এটা ৰাইজৰ কাৰণে স্বাস্থ্য সেৱাৰ ৰাইজে সুবিধা দিছে, ৰাইজে সুবিধা পাইছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। এই বান সাহায্যত আমাৰ মানে বহুত দূৰ মেডিকেলতো যাব লাগিব, মেডিকেলতো তেনেকুৱা পেচেণ্ট বহুত আছে। আপোনালোকে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ, যাতে আমাৰ ৰাইজে অকণমান সুবিধা পাইছে। পৰীক্ষা মানে গাটো দুৰ্বল লাগিছে, এতিয়া বোকা খচা মানে বোকা চোকা ওলাওঁতে ঘৰত গাটো অকণমান দুৰ্বল নিচিনা লাগিছে, জ্বৰো লাগিছে, তেনেকুৱা লাগিছে। সেইকাৰণে মই আহিলোঁ, ওচৰতে পাইছোঁ এতিয়া আপোনালোকে আহিছে জনসেৱাৰ কাৰণে, সাধাৰণ কাৰণে ওলাই আহিছে সেৱা কৰিবৰ কাৰণে। আমি বৰ ধন্যবাদ দিছোঁ তাৰ কাৰণে।